গুড ইভিনিং সকলোকে। আজি আমি জিকে কেইটামান প্ৰশ্ন গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। সচৰাচৰ আহি থকা প্ৰশ্ন, গতিকে আৰম্ভ কৰোঁ। জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট 2 নম্বৰ প্ৰশ্নটোত কৈছে, জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে কাক কাক কোৱা হয়? অৰ্থাৎ জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ল চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী। তাৰ পিছৰ প্ৰশ্নটো কি কৈছে, বিজুলী কাকতখন কোন চনত প্ৰকাশ পাইছিল? বিজুলী কাকতখন 1890 চনত প্ৰকাশ পাইছিল। বিজুলী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? বিজুলী কাকতৰ প্ৰথম সম্পাদক আছিল কৃষ্ণ প্ৰসাদ দুৱৰা। ঊষা আলোচনীখন কেতিয়া প্ৰকাশিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল 1907 চনত। ঊষা আলোচনীখন কোনে সম্পাদনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল পদ্মনাথ গোহাঞি বৰুৱা। বাঁহী আলোচনীখন কোন চনত প্ৰকাশ পাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1909 ডিচেম্বৰত বাঁহী আলোচনীখন প্ৰকাশ পাইছিল। বাঁহী আলোচনীখন কোনে সম্পাদনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল লক্ষ্মীনাথ বেজবৰুৱা। আবাহন কাকতখন কোন চনত প্ৰকাশ পাইছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল 1929 চনত। আবাহন কাকতখন ক'ৰ পৰা ওলাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কলিকতাৰ পৰা আবাহন কাকতখন ওলাইছিল। আবাহন কাকতৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল দীনানাথ শৰ্মাদেৱ, আবাহন কাকতৰ প্ৰথম সম্পাদক। 15 নম্বৰ প্ৰশ্নটো হ'ল, আবাহন কাকতৰ পৃষ্ঠপোষকতা কোনে কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে। অসমীয়া সাহিত্য গীত কবিতাৰ প্ৰকৃত প্ৰৱৰ্তক কোন? অসমীয়া সাহিত্যত গীত কবিতাৰ প্ৰকৃত প্ৰৱৰ্তক হ'ল চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰথম অসমীয়া আধুনিক কবিতাটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ল বনকুঁৱৰী, অৰ্থাৎ বনকুঁৱৰী প্ৰথম অসমীয়া আধুনিক কবিতা। প্ৰথম অসমীয়া ৰোমান্টিক কবিজনৰ নাম কি? প্ৰথম অসমীয়া ৰোমান্টিক কবিজনৰ নাম চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট 19 নম্বৰ প্ৰশ্নটো, চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম কি কি? চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম হ'ল প্ৰতিমা আৰু বিন বৰাগী। নেক্সট প্ৰশ্নটো হ'ল, চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমা কিমান চনত প্ৰকাশ পাইছিল? চন্দ্ৰকুমাৰ আগৰৱালাৰ যিখন প্ৰতিমা পুথি, এই পুথিখন 1914 চনত প্ৰকাশ পাইছিল। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতা পুথি প্ৰতিমা ক'ত প্ৰকাশ পাইছিল? যিখন চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতা পুথি, এইখন ক'ত, মানে কোন ঠাইত প্ৰকাশ পাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল জোনাকীত। যিটো প্ৰথম কবিতা চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতা পুথিৰ প্ৰতিমা প্ৰকাশ পাইছিলে জোনাকীত। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমা কবিতা পুথিখনত সৰ্বমুঠ কেইটা কবিতা সন্নিৱিষ্ট কৰা হৈছে? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 25টা। অৰ্থাৎ চন্দ্ৰকুমাৰ আগৰৱালাৰ যি প্ৰতিমা কবিতা আছিল, সেই কবিতা পুথিখনত সৰ্বমুঠ 25টা কবিতা সন্নিৱিষ্ট কৰা হৈছিল। প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ বুলি কোনে কৈছিল? প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ বুলি লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল।
চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয় কবিতা পুথি বিন বৰাগী ক'ত প্ৰকাশ পাইছিল? যিখন দ্বিতীয় কবিতা পুথি আছিল চন্দ্ৰকুমাৰ আগৰৱালাৰ, সেইখন ক'ত প্ৰকাশ পাইছিল? বাঁহীত। চন্দ্ৰকুমাৰ আগৰৱালাৰ বিন বৰাগী কবিতা পুথিখনত সৰ্বমুঠ কেইটা কবিতা সন্নিৱিষ্ট কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 12টা। গতিকে আমি 25টা প্ৰশ্ন পঢ়িলোঁ। নেক্সট আমি পাৰ্টত আৰু 25টা কৰিম। ঠিক আছে, আমি কম সময়ৰ ভিতৰত অধিক প্ৰশ্ন পঢ়াৰ